এইখিনি টকাত আমি কাম কৰিব নোৱাৰোঁ। আমাৰ কামৰ বিনিময়ত কেৱল ফুল ছটিয়ালে থাল বাতি বজালে অথচ কিন্তু আমাৰ পেটৰ ভোক নিবাৰণৰ কাৰণে তেখেতে ব্যৱস্থা নলয়। এই চাকৰিটো হোৱাৰ কাৰণে আপোনালোক হিতাধিকাৰীটো হ'ব নোৱাৰিলে? নাই নাই নাই, আমি আজিলৈকে ৰেচন কাৰ্ড পোৱা নাই। ৰেচন কাৰ্ডৰ এপ্লাই কৰিলে কয় আমি চৰকাৰী চাকৰি কৰোঁ, আমি আয়ুষ্মান কাৰ্ড, ৰেচন কাৰ্ড নাই মানে আমাৰ আয়ুষ্মান কাৰ্ড নাই। বৰ্তমানৰ যিগৰাকী স্বাস্থ্যমন্ত্ৰী কিমান সদয় আপোনালোকৰ প্ৰতি? আমাৰ NHM কৰ্মচাৰীখিনিৰ কাৰণে তেখেতৰ হাতত স্পষ্ট এক ৰূপৰেখা তৈয়াৰ কৰি থোৱা আছে আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ মুখলৈ চাই ৰৈছিলোঁ। আজি আমি বাকী খোৱা দোকানৰ মুখাগেদি একদিন যাব পৰা নাই। আমি দোকানখনৰ পাঁচ হাতৰ ৰাস্তাতেদি অহা যোৱা কৰিবলৈ বাধ্য হৈছোঁ। নমস্কাৰ সমূহ দৰ্শকক আন্তৰিক স্বাগতম জনাইছোঁ। আপোনালোকে চাবলৈ লৈছে এয়া DY 365। শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ সকলোৰে বাবে বিশেষ কিছু আঁচনি, যিসমূহ আঁচনিক লৈ একাংশ লোক সঁচাই উৎসাহিত। কিন্তু যিসকল লোকৰ ৰজাঘৰীয়া ঘৰখনলৈ দূৰত্ব বাঢ়িছে, যিসকল লোকে আচলতে চেষ্টা কৰিও তেওঁলোকৰ সমস্যাবিলাক ৰজাঘৰীয়াক জনাব পৰা নাই, বুজাব পৰা নাই, সেইসকল লোকৰ কাৰণে আমাৰ এই বিশেষ মঞ্চ জনমঞ্চ মুক্ত কণ্ঠৰে তেওঁলোকৰ কথাখিনি ক'বহি পাৰিব আমাৰ এই মঞ্চত। বিভাগীয় কৰ্তৃপক্ষৰ অন্ততঃ বিনম্ৰ এটা অনুৰোধ, অকণমান তেওঁলোকক শুনিবলৈ চেষ্টা কৰক। শেহতীয়াকৈ যদিও ২৬ চনৰ নিৰ্বাচনৰ কাৰণে ৰজাঘৰীয়া সম্পূৰ্ণৰূপে সাজু, সকলোবোৰে সম্পূৰ্ণৰূপে সাজু আৰু সঁচা অৰ্থত একাংশ লোক উৎসাহিত, উৎফুল্লিত। কিন্তু তাৰ বিপৰীতে যিখন ছবি আমি দেখি আছোঁ বা যিখন ছবি আমি দেখুৱাই আছোঁ, নিতৌ প্ৰতিবাদী সংবাদ শিৰোনাম দখল কৰিছে। কিয় এই প্ৰতিবাদ? ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ অন্তৰ্গত যিসকল লোক, তেওঁলোকক লৈ বহু আঁচনিৰ কথা চৰকাৰে বহুবাৰ ঘোষণা কৰিছিল। কিন্তু আজি চাওকচোন, চিকিৎসক, স্বাস্থ্যকৰ্মী সকলোবোৰ প্ৰতিবাদ মুখৰ, সকলোৰে দাবী। এদিন দুদিনকৈ তেওঁলোকৰ সমস্যাৰ আজিৰে প্ৰায় ২ দশক অতিক্ৰম কৰিলে, এতিয়া সকলো প্ৰতিবাদ মুখৰ। আজি একাংশ চিকিৎসাকৰ্মী আহিছে আমাৰ ওচৰলৈ, অকণমান শুনিবলৈ চেষ্টা কৰক তেওঁলোকক, দৰাচলতে ক'ত কেনা লাগি আছে। মই কাৰ পৰা আৰম্ভ কৰোঁ? প্ৰথমতে আপুনি আৰম্ভ কৰকচোন। সমস্যাবিলাক কোনবিলাক সমস্যালৈ আপোনালোকে প্ৰতিবাদ মুখৰ হ'বলগীয়া হ'ল? হয় বাইদেউ, পোনপ্ৰথমে মই DY 365ক ধন্যবাদ জনাইছোঁ। আপোনালোকে জানে, দীৰ্ঘ সময় ধৰি ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনত কৰ্মৰত যিসকল চিকিৎসক আৰু স্বাস্থ্যকৰ্মী আছে, তেওঁলোকে অৱদান আগবঢ়াই স্বাস্থ্যখণ্ডটো বহু ওপৰলৈ আনিবলৈ সক্ষম হৈছে। যিসমূহ সূচাংক আছে স্বাস্থ্যখণ্ডৰ, সেই সূচাংকসমূহ বিগত সময়ত উন্নত হৈছে। বহু ক্ষেত্ৰত বিভিন্ন প্ৰকল্পসমূহত অসমে ৰাজ্যৰ ভিতৰতে বঁটা পাবলৈ সক্ষমো হৈছে। আমাৰ এয়া দাবী আপোনালোকৰ বা চৰকাৰী পক্ষৰ, কিন্তু যিসকল সৰ্বসাধাৰণ ৰাইজ, তেওঁলোক কিন্তু প্ৰায় নাৰাজ হোৱা দেখিবলৈ পোৱা যায়। যদিও আপোনালোকে আজি প্ৰতিবাদ মুখৰ হৈছে বা এইখিনি কথা কৈছে, হয় যে বহু ক্ষেত্ৰত বঁটা বাহক আপোনালোকে গোটাইছে, হয়, কিন্তু আজি আপোনালোকে বঁটা বাহক পাই যে প্ৰতিবাদ মুখৰ কিয়? হয়, আমাৰ সমস্যাসমূহ আছে, এইসমূহ আজিৰ নহয়, দীৰ্ঘ সময় ধৰি থকা সমস্যা। বিগত সময়ত আমি বিভিন্ন ধৰণে মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ লগতে মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয়কো এই সমস্যাসমূহ অৱগত কৰাই আহিছোঁ। প্ৰথম সমস্যা হ'ল দৰমহাৰ যিটো গাঁথনি। আমাৰ চিকিৎসক বা স্বাস্থ্যকৰ্মীসকলে যিটো দৰমহা পাওঁ, দৰমহাৰ গাঁথনি বুলি নাথাকে আচলতে। ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনৰ চিকিৎসক আৰু স্বাস্থ্যকৰ্মীসকলৰ এটা ফিক্সড এমাউণ্ট আমি প্ৰতিমাহে পাওঁ। ইয়াত কোনো গাঁথনি নাথাকে আৰু এই যিটো ফিক্সড এমাউণ্ট, এইটো নিয়মীয়া যিসকল আমাৰ সহকৰ্মী আছে, নিয়মীয়া পদত কৰ্মৰত, তেওঁলোকতকৈ বহুগুণে কম। কিন্তু 7th পে কমিশ্যনৰ আণ্ডাৰত যিসকল আচলতে ৱৰ্কাৰ আছে বা যিসকল কৰ্মচাৰী আছে, তেওঁলোকক লৈতো সকলো ৰিখান্দিত, তেওঁলোকে ভাল এটা চেলাৰী পায় বুলি। হয়, আমাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছন অসমৰ অধীনত কৰ্মৰত যিসকল চিকিৎসক আৰু স্বাস্থ্যকৰ্মী আছে বা কৰ্মচাৰী আছে, 7th পে কমিশ্যনৰ যিটো মানে নিৰিখমতে বেতন পাব লাগে, সেই ধৰণৰ নিৰিখত বেতনটো এতিয়াও প্ৰযোজ্য হোৱা নাই। অৱসৰৰ পিছত আমাৰ সামাজিক সুৰক্ষাৰ যিসমূহ আঁচনি আছে, যে EPF আছে, আপোনাৰ গ্ৰেচুইটি আছে বা পেঞ্চনৰ ব্যৱস্থা, এই ধৰণৰ কোনো সা সুবিধা এতিয়ালৈকে হৈ উঠা নাই। আজি যোৱা 20টা বছৰে আপোনালোকে নিয়মীয়াই হ'ব, নিয়মীয়াকৰণে নহ'লে চাকৰি, য'ত আপুনি মোক কওকচোন যে যোৱা 20টা বছৰ অন্তত আপোনালোকে আজি প্ৰতিবাদ মুখৰ হ'ল। কাৰণ ইয়াৰ পূৰ্বে বহুবাৰ আপোনালোকে চেষ্টা কৰিছিল আপোনালোকৰ সমস্যাবিলাক জনাবৰ কাৰণে। আপোনালোকৰ জইনিংটোৱে আশাপূৰ্ণ আছিল, সেই আশাখিনি আজিলৈকে হয়তো সম্পূৰ্ণ নহ'লগৈ বুলি আপোনালোকে দাবী কৰে, নহয় জানো? কথাটো একচুৱেলি তেনেকুৱা নহয়। আমাৰ জইনিংটো আমি কোনোপধ্যে আশাপূৰ্ণ বুলি নাভাবোঁ, কাৰণ সেই সময়ৰ যিবিলাক সমস্যাৰে আপোনালোকৰ চাকৰিত আপোনালোকে আচলতে মকৰল হৈছিল বা জইন কৰিছিল, সেই সমস্যাবিলাক সমাধান হ'লগৈনে আপোনালোকৰ? নাই হোৱা, আজিলৈকে হোৱা নাই। আজি 2 দশক ধৰি NRHM আজি ৰাজ্যখনত NRHMৰ পৰা NHM হৈ আৰু NHMত আমি ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে কাম কৰি ৰাজ্যখনৰ হৈ কাম কৰি গ'লোঁ, ৰাইজৰ হৈ সেৱা আগবঢ়ালোঁ। অথচ আমাৰ যি ন্যূনতম মজুৰি, সেই মজুৰিক লৈ বিভাগীয় কৰ্তৃপক্ষ, ঊৰ্ধ্বতম কৰ্তৃপক্ষক বাৰম্বাৰ অনুৰোধ কৰি অহাৰ পিছতো, কাকুতি মিনতি কৰি অহাৰ পিছতো আমাৰ মজুৰিক লৈ তেখেতসকলৰ অলপো সমবেদনা আমি ক্ৰিয়েট কৰিব নোৱাৰিলোঁ। এইটো আমাৰ কাৰণে চৰম দুৰ্ভাগ্যৰ বিষয়। বৰ্তমান পৰিস্থিতিত য'ত নেকি ৰাজ্য চৰকাৰৰ এজন ৰেগুলাৰ এমপ্লয়
সেই একেখিনি আমাৰ লগত একেখিনি কাম কৰি একে পদবীত একে কাম কৰি ৰাজ্যখনত সেৱা আগবঢ়াই আছে। আমিও তেখেতসকলৰ লগত একেখিনি কাম কৰি সেই একে ধৰণৰ কাম কৰি সেৱা আগবঢ়াই আহিছোঁ। অথচ তেখেতসকলৰ যিটো দৰমহা গাঁথনি আৰু আমাৰ যিটো দৰমহা গাঁথনি ইয়াত আকাশ পাতালৰ পাৰ্থক্য। এই কথা কিন্তু আমি এখন উন্নয়নকামী ৰাষ্ট্ৰৰ নাগৰিক হিচাপে আমি দুখ অনুভৱ কৰিছোঁ। আমি দুখিত যে এখন আজি য'ত নেকি আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আমাৰ শ্ৰদ্ধাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, তেখেতে যোৱা 2টা কাৰ্যকাল ধৰি তেখেত স্বাস্থ্যমন্ত্ৰী হৈ আছিলে, তাৰপিছত তেখেত মুখ্যমন্ত্ৰী হ'ল। তেখেতৰ দিনতে আমি একচুৱেলি উৎপাদিত একোজন সেনানী, বিকশিত অসমৰ সেনানী বুলি তেখেতেই স্বীকৃতি দিছিলে। যোৱা ক'ভিডৰ সময়ত আমি মাৰ বান্ধি থিয় হৈ ক'ভিডক আমি আমাৰ ৰাজ্যৰ পৰা আঁতৰালোঁ। তেনে অৱস্থাত তেখেতে আমাক কিন্তু কি কৰিলে, আমাৰ কামৰ বিনিময়ত কেৱল ফুল ছটিয়ালে, থাল বাতি বজালে, অথচ কিন্তু আমাৰ পেটৰ ভোক নিবাৰণৰ কাৰণে যি ন্যূনতম দৰমহা গাঁথনি সেইটোক পৰিৱৰ্তন কৰি এটা সন্তোষমূলক স্থিতিলৈকে অনাৰ কাৰণে তেখেতে ব্যৱস্থা নল'লে। এই কথাখিনি মুখ্যমন্ত্ৰী বুলি ক'লে ভুলকৈ কোৱা হ'ব। ভাৰতৰ প্ৰধানমন্ত্ৰীগৰাকীও আচলতে প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীক আচলতে ৱাৰিয়ৰ আখ্যা দিছিল। প্ৰতিগৰাকী স্বাস্থ্যকৰ্মীৰ কাৰণে ক'ভিডৰ সমস্যাৰ কথা যিহেতু আপুনি কৈছে, সেই সময়ছোৱাত যিসকল স্বাস্থ্যকৰ্মীয়ে নিজৰ জীৱনটোকো তুচ্ছ কৰি কাম কৰি গৈছিল, তেওঁলোকৰ কাৰণে বিশেষ কিছু আঁচনিৰ কথা ঘোষণা কৰিছিল, বাতৰি আকাৰে পঢ়িছিলোঁ। সেই আঁচনিসমূহ আপোনালোকৰ ক্ষেত্ৰত কাৰ্যকৰী হ'ল নে নহ'ল? একচুৱেলি ক'ভিডৰ সময়ত মৃত যদি কোনোবা আমাৰ কৰ্মচাৰী যদি ঢুকাইছে, তেখেতসকলৰ কাৰণে কিবা আঁচনি প্ৰয়োগ কৰিছিলে, কিবা 50 লাখ টকীয়া 1 কৰোৰ এনেকুৱা ধৰণৰ আঁচনি মৃত হ'লে কৰিছিলে। সেইটো এটা সময়ৰ লগত কিছুমান কথা হয়তো হৈছিলে আৰু সেইমতে হয়তো যদি এপ্লাই হৈছে, আমাৰ হাতত তেনেকুৱা বিশেষ তথ্য নাই। কিন্তু আমি ক'ভিড ৱাৰিয়াৰ হিচাপে আখ্যা পালোঁ ঠিকেই, কিন্তু আমাৰ মেইন সমস্যা, প্ৰধান সমস্যা হিচাপে যিটো আমি আজি প্ৰতিবাদমুখৰ অৱস্থালৈকে আহিব লগা হৈছে, আমাৰ ৰাজ্যখনৰ এই NHM কৰ্মচাৰী, প্ৰধান সমস্যাটো হৈছে আমাৰ দৰমহা গাঁথনিক লৈ, যে আমাৰ দৰমহাটো সমকামৰ সমবেতন তেখেতসকলে দিয়াৰ ব্যৱস্থা কৰিব লাগে। চৰকাৰখনে এইটো উন্নয়নকামী ৰাষ্ট্ৰৰ এখন চৰকাৰে এইটো কৰাৰ দায়িত্ব তেখেতসকলৰ দায়িত্ব। তেখেতসকলে আজি সেই বিষয়ত কামটো কৰাৰ মনোনিৱেশ কৰিব লাগিছিল, কিন্তু সেইটো নকৰি আমাক কৰ্মচাৰীখিনিক কামৰ স্পৃহা কমাই দিয়াৰ ক্ষেত্ৰতহে তেখেতসকলে উদগনি জনাইছে। এইটো কিন্তু দুৰ্ভাগ্যৰ বিষয়। আকৌ আপোনাৰ ওচৰলৈ আহিম যে কামৰ ক্ষেত্ৰত উৎসাহ যোগোৱাতকৈ তেওঁলোকে আচলতে ডিমৰেলাইজ কৰিবলৈ চেষ্টা কৰিছে। এজন জ্যেষ্ঠ চিকিৎসক হিচাপে আপোনাক জানিব বিচাৰিছোঁ যে এনেকুৱাবিলাক সমস্যাৰ যদি ইমানখিনি অসন্তুষ্টি লৈ কেনেকৈ কাম কৰি আছে আপোনালোকে? কাৰণ অৱসৰৰ দিশে গৈ আছে, অৱসৰৰ পিছত কি কৰিবগৈ? আমি যদি চাওঁ 2006 চনৰ আগত অসমত স্বাস্থ্যখণ্ডৰ যি অৱস্থা আছিল, তাৰপিছত 2006ৰ পিছত যেতিয়ালৈকে NRHMৰ কৰ্মচাৰীখিনি আহিলে, তেতিয়া স্বাস্থ্যখণ্ডৰ যথেষ্ট উন্নতি হৈছে। আৰু আমাৰ পৰিচয়ে, আমি গৌৰৱান্বিত, আমাৰ পৰিচয় হৈছে কৰ্মৰ দ্বাৰা আমি ৰাইজৰ মাজত যাব পাৰিছোঁ। অসমৰ ৰাইজে NRHMৰ কৰ্মচাৰীখিনিক আঁকোৱালি লৈছে। আৰু আমি NRHM অহাৰ পিছৰ পৰা সুগমৰ পৰা দুৰ্গমলৈকে, পাহাৰৰ পৰা ভৈয়ামলৈকে, সমভূমিৰ পৰা পানীৰ মাজলৈকে আমাৰ কৰ্মচাৰীসকলে একান্তভাৱে মনৰ পৰা আই মাতৃক সেৱা কৰিম বুলি আগবাঢ়ি আহিছে। আজি আপোনালোকে দেখা পাইছে যে পানীৰ মাজতো যোনবিলাক চৰ এৰিয়া আছে বা নাওবিলাকতো ব'ট ক্লিনিকৰ যি চিন্তাধাৰা আছিল, সেই চিন্তাধাৰাত NRHM কৰ্মচাৰীসকল অহাৰ পিছত যথেষ্টখিনি ৰাইজে সকাহ পাইছে। আমি চোৱা নাই কোনোদিনে এইখন পাহাৰ বহুত দুৰ্গম, ৰাস্তা বেয়া, আমি নাযাওঁ, কিন্তু আমি কাম কৰি ইমানেই ভাল পাইছিলোঁ। মাননীয় সেই সময়ৰ মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সেনাপতিৰ নিচিনাকৈ আমাক চলাই লৈ গৈছিল আৰু আমি সৈন্য হিচাপে ৰাইজৰ মাজত পূৰা নিজকে সমৰ্পিত হৈ আনন্দমনে কাম কৰিছিলোঁ। আপোনালোকে জানে যে ক'ভিডৰ সময়ত, যিটো সময়ত ৰাস্তাত গাড়ী চলা নাছিলে, যিটো সময়ত জনশূন্য হৈ আছিলে, সেই জনশূন্য সময়তো আমাৰ যিখিনি স্বাস্থ্যকৰ্মী আছে, তেওঁলোকে নিজৰ পৰিয়ালৰ কথা নাভাবি, নিজৰ জীৱনৰ কথা নাভাবি আমি কেনেকৈ আই মাতৃৰ সেৱা কৰিব পাৰোঁ, অসমৰ ৰাইজক সেৱা কৰিব পাৰোঁ, তাৰ কাৰণে সকলোৱে আগবাঢ়ি গৈছে আৰু অসমক ক'ভিড মুক্ত কৰাৰ কাৰণে তেওঁলোকে যথেষ্ট অৰিহণা আছে। এইখিনি মই থুলমূলকৈ আপোনাক ক'লোঁ। গতিকে ইমানখিনি কাম কৰাৰ পিছতো যিটো স্বাস্থ্যখণ্ড, আমি স্বাস্থ্যকৰ্মীসকলে এনেকৈ কাম কৰিব লাগে, জন্মৰ আগৰ পৰা মৃত্যুৰ পিছলৈকে কাম কৰোঁ। যেনে জন্মৰ আগত এটা শিশু যেতিয়া প্ৰসৱ হ'ব, তাৰ পৰা আমাৰ যেতিয়া NRHM আহিছে, আমাৰ সকলোৱে একত্ৰিত হৈ এনেকৈ কাম কৰিছোঁ, কেনেকৈ মাতৃগৰাকীক সুৰক্ষিত কৰি এটা ভাল শিশুৰ জন্ম দিব পাৰোঁ। আৰু কেতিয়াবা মৃত্যু হোৱাৰ পিছতো আমি ডেথ চাৰ্টিফিকেট তেওঁলোকে দিব লগা হয়। ইমানখিনি আমি সমৰ্পিত হৈ কাম কৰি, তাৰোপৰি আমি
24/7 দিনে নিশাই কাম কৰিব লগা হয় আমাৰ কোনো সময় নাই কেতিয়া কাম কৰিম কেতিয়া কাম নকৰিম নিজৰ জীৱনটোৰ কাৰণে সময় নাই আচলতে জনস্বাস্থ্যৰ কাৰণে আপোনালোকৰ জীৱনটো সমৰ্পিত মহিলাসকলৰ ওচৰলৈ মই আহিম যিহেতু মূল সমস্যাখিনি বলতে উলিয়াই ল'ব বিচাৰিছোঁ যিহেতু কোভিডৰ সমস্যাৰ কথা কৈছে নিজৰ জীৱনটোকো নিজৰ তুচ্ছ জ্ঞান কৰি আনক চম্ভালিবলৈ আমি যাবলগীয়া হয় কিন্তু এনেকুৱা সময়ত আপোনালোকে প্ৰতিবাদমুখৰ হ'ল জৰুৰীকালীন সেৱাৰ পৰা সাধাৰণ ৰোগীসমূহ আঁতৰি যাবলগীয়া হৈছে এইখিনিয়ে কি সূচায় আচলতে হঠাৎ প্ৰতিবাদমুখৰ হ'বলগীয়া হ'ল 2005 চনৰ পৰা আপোনালোকৰ আশ্বাস আছিল সেই আশ্বাসবিলাক লৈ আপোনালোকে কাম কৰি আছিল কিন্তু হঠাৎ এনেকুৱা সময় প্ৰতিবাদমুখৰ হ'বলগীয়া হ'ল আজি জৰুৰীকালীন সেৱাও স্তব্ধ লওকচোন মাইকটো হয় আমি জৰুৰীকালীন সেৱা আচলতে স্তব্ধ কৰা বুলি ক'লে ভুল হ'ব আমি চিকিৎসা খণ্ডত আমি যিমান দিন আমি চিকিৎসালয়ৰ পৰা প্ৰতিবাদ বা আন্দোলন কৰিছিলোঁ আমি সেই সময়ত আমাৰ স্বাস্থ্যকৰ্মীসমূহ জৰুৰীকালীন সেৱাত সদায় নিয়োজিত হৈ আছিল আৰু জৰুৰীকালীন এইকেইদিন বন্ধ হয় যিকেইদিন আমি আন্দোলন কৰিছিলোঁ সেইকেইদিন জৰুৰীকালীন সেৱাত আমাৰ মানুহখিনি নিয়োজিত হৈ আছিল কেতিয়াও আমি জৰুৰীকালীন সেৱা বন্ধ নকৰিছিলোঁ জৰুৰীকালীন সেৱা বন্ধ কৰিলে সাধাৰণ ৰোগীৰ খুব ডাঙৰ মানে অসুবিধা হ'ব বুলি ভাবিয়ে আমি এতিয়া অসুবিধা হৈছে মানুহৰ সদায় কাম কৰা ঠাইডোখৰ শূন্য হৈ আছে সেইফালে ৰোগীটো আজিও আহিছে ভাবেনে আপোনালোকে ৰোগীৰ অসুবিধা হৈছে হয় আমাৰ মানুহখিনি আজি ছুটী লৈ আহিছে আপোনাৰ ষ্টুডিঅ'লৈ আহোঁতে এয়া স্বতঃস্ফূৰ্তভাৱে মানুহখিনি ওলাই আহিছে কাৰণ এয়া আমাৰ ন্যায্যপ্ৰাপ্যৰ আন্দোলন আমি আন্দোলন কৰি কেতিয়াও ভাল নাপায় স্বাস্থ্যকৰ্মীয়ে আন্দোলন কৰি কেতিয়াও ভাল নাপায় আমি এটা সুন্দৰ সুস্থ পৰিৱেশত আমি আমাৰ চিকিৎসা সেৱা সদায় প্ৰদান কৰি যাবলৈ আমি সদায় মনোগ্ৰাহী সদায় ইচ্ছাকৃত হৈ থাকোঁ সদায় মানুহক ছাৰ্ভিচ ডেলিভাৰী কৰিবলৈ আমি উঠি পৰি লাগোঁ আমাৰ দিন নাই ৰাতি নাই আমি যেতিয়া হ'লেও আমি ঘৰত লেপটপটো লৈও সন্ধিয়া সময়ত আমি ৰিপৰ্ট দিব লাগিব এণ্ড্ৰইড মোবাইলটোতো আমি ৰিপৰ্ট দিব লাগিব সেইখিনি আমাৰ ছাৰ্ভিচ ডেলিভাৰীৰ ভিতৰতে পৰে আমি দিনত কৰা কামখিনি কেতিয়াবা নেটৱৰ্ক ইছ্যু থাকিব বা অহাকালি দিবলগীয়া ৰিপৰ্টটো ইমাৰ্জেঞ্চি আকৌ আজিয়ে সন্ধিয়া লগা হৈ যাব পাৰে গতিকে আমি তেনেকৈ সদায় সমৰ্পিত হৈ থাকোঁ কাম কৰাৰ কাৰণে কিন্তু আমাক আমাৰ চৰকাৰখনে এটা সুস্থ বাতাবৰণ দিব লাগে আমাৰ দৰমহাৰ গাঁথনিটো খুব এটা সুন্দৰ কৰি যদি আমাৰ ৰেগুলাৰ কৰ্মচাৰীসকলে যেনেকৈ সা সুবিধাসমূহ লাভ কৰিছে আমি এতিয়া মুদ্ৰাস্ফীতিৰ লগত আমি আমাৰ কৰ্মচাৰীখিনি মিলিব নোৱাৰা হৈছোঁ অতি কমে 45% আমি ঘাটিত গৈ আছোঁ সেইকাৰণে আমাৰ এতিয়া মাহৰ শেষত আমি পোৱা ধনেৰে আমাৰ চলিব নোজোৰে আমাৰ গাড়ীখনত পেট্ৰল ভৰাবলৈও অসুবিধা হয় মাহৰ শেষত সেই কথাবোৰ আমি ক'বলৈ দিগদাৰ কিন্তু এতিয়া সেই অসুবিধাখিনি সুবিধা কৰিবৰ কাৰণে আমি কৰজোৰে সদায় আহ্বান জনাই আছোঁ আমাৰ বিভাগীয় কৰ্তৃপক্ষক জনাই আছোঁ কিন্তু তেখেতলোকে আচলতে বেয়া কেতিয়া মানে অসমত কাম নাই কৰা বুলি আমি কেতিয়াও কোৱা নাই মুখ্যমন্ত্ৰী মহোদয়ে বহুত ভাল কাম কৰিছে আমি তেওঁৰ কথাত তেওঁ যিখিনি আমাক আশ্বাস দিছিলে সময়ে 2016 চনত তেখেতে নিজে কৈছিলে যে আমাৰ NHM কৰ্মচাৰীখিনিৰ কাৰণে তেখেতৰ হাতত স্পষ্ট এক ৰূপৰেখা তৈয়াৰ কৰি থোৱা আছে যে তেখেতলোক বিকশিত অসমৰ সেনানী গতিকে তেখেতলোকক আমাৰ মুখ্যমন্ত্ৰী মহোদয়ে এটা মানে পে ষ্ট্ৰাকচাৰৰ 7 পে কমিশ্যনৰ আণ্ডাৰত দৰমহা দিয়াৰ পৰিকল্পনা ইতিমধ্যে কৰি থৈছে বুলি কৈছিল আৰু সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ মুখলৈ চাই ৰৈছিলোঁ কাৰণ তেওঁৰ বাক্যবিলাক ক্ষীৰৰ বাক্যৰ দৰে আমি গ্ৰহণ কৰিছিলোঁ তেওঁ যি কয় কাম কৰি দেখুৱাই বুলি সেইকাৰণে আমি ৰখি আছিলোঁ কিন্তু 16 চনৰ পৰা 16 চনৰ পিছতো তেখেতে কেইবাবাৰো সংবাদ মাধ্যমত কৈছিল একেখিনি কথাই যে আমাৰ কাৰণে NHMৰ কাৰণে তেখেতে সুন্দৰ ৰূপৰেখা তৈয়াৰ কৰি থৈছে কিন্তু কথা হ'ল আমি 16 চনৰ পৰা আকৌ 10 বছৰ ৰখিলোঁ আমি একো নাপালোঁ আমাৰ ইতিমধ্যে অসম ৰাজহ পত্ৰত প্ৰকাশিত গ্ৰেচুইটিৰ কথাখিনিও 21 চনত আমাক গ্ৰেচুইটি দিম বুলি কৈছিল 21 চনৰ পৰা আজি 26 চন হ'বলৈ গৈ আছে তেতিয়ালৈ গ্ৰেচুইটিটো আমি এতিয়ালৈ পোৱা নাই গতিকে আমাক দিয়া প্ৰতিশ্ৰুতি হিচাপেই ৰৈছে আমি কিন্তু এতিয়াও আশাবাদী যে আমি পাব লাগে আমাৰ ইয়াৰ ন্যায্যপ্ৰাপ্য আচলতে যেতিয়া চিকিৎসাকৰ্মীসকলৰ ক্ষেত্ৰত আমি নেতিবাচক কিছু বাতৰি সম্প্ৰচাৰ কৰোঁ বা চিকিৎসালয় এখনত চিকিৎসাকৰ্মীয়ে দুৰ্ব্যৱহাৰ কৰা ৰোগীৰ আত্মীয়ৰ সৈতে কাজিয়া বা তৰ্কাতৰ্কিত লিপ্ত হোৱা বাতৰি আমি প্ৰায় সম্প্ৰচাৰ কৰোঁ তেতিয়া চিকিৎসাকৰ্মীগৰাকীকে আচলতে দোষাৰোপ কৰা হয় বা ৰোগীৰ আত্মীয় চিকিৎসাকৰ্মীগৰাকীকে বা চিকিৎসকজনকে দোষাৰোপ কৰে কিন্তু সঁচা অৰ্থত তেখেতে কোৱাৰ দৰে আচলতে শান্তিৰ বাতাবৰণ বা যিটো পৰিৱেশত তেওঁলোকে কাম কৰিব লাগে সেই পৰিৱেশটো সৃষ্টি হোৱা নাই কাৰণেই চৰকাৰী পক্ষ মনে থাকে নেকি কাৰণ চৰকাৰী পক্ষই কেতিয়াও সেই বিষয়টোক গুৰুত্ব দিয়া পৰিলক্ষিত নহয়গৈ ৰোগী আৰু চিকিৎসকৰ মাজত কাজিয়াৰ সূত্ৰপাত ঘটে আৰু সেই কাজিয়া এটা ভয়ংকৰ ৰূপ লৈ গৈ কিন্তু চৰকাৰী বিভাগীয় কৰ্তৃপক্ষই তেনেকুৱা বিহিত ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহয় কিয় তেখেতে কোৱাৰ দৰে সঁচাই তেওঁলোকৰ কাম কৰাৰ সেই পৰিৱেশ নাই নেকি বাৰু তেওঁলোকৰ কৰ্মক্ষেত্ৰত সেইকাৰণে আজি সকলো প্ৰতিবাদমুখৰ নেকি মই মহিলাসকলৰ ওচৰলৈ আহিব বিচাৰিছোঁ মহিলাসকলৰ ক্ষেত্ৰত আচলতে একোগৰাকী মহিলাই নিজৰ পাকঘৰখন এৰি নিজকে সম্পূৰ্ণ কৰি ৰাখিব নোৱাৰে আচলতে একোগৰাকী মহিলাৰ নিজৰ ঘৰখন চম্ভালিহে আচলতে বাহিৰৰ কথা কিন্তু ইয়াত বিশেষকৈ স্বাস্থ্যকৰ্মীৰ ক্ষেত্ৰত নিজৰ সন্তানটিক তুচ্ছ কৰি নিজৰ সন্তানটিয়ে পলিঅ' খাওক বা নাখাওক আনৰ সন্তানটিক সময়ত পলিঅ' দিবই লাগিব মহিলাগৰাকীয়ে নিজে গৈ বা যিকোনো স্বাস্থ্যকৰ্মী সেয়া গুৰু দায়িত্ব সকলোকে স্বাস্থ্যৰ প্ৰতি সজাগ কৰি ৰখাটো কিন্তু নিজে তেওঁলোকে কিদৰে সময় পাৰ কৰে মাইকটো আছে আপুনি কওকচোন মোক এগৰাকী স্বাস্থ্য কেতিয়াবা আপুনি কাম কৰিছে মই 2006 পৰা কাম কৰি আছোঁ বৰ্তমান মই JMCHত আছোঁ
আৰু আমাৰ জি এম চি এইচত এটা হেৰি আপুনি যিটো প্ৰশ্ন কৰিছে সেইটো আমাৰ চাব চেণ্টাৰ ফাললৈ গুচি যাবগৈ জি এম চি এইচত আমাৰ যিখিনি শিশু আহে প্ৰতিটো আমাৰ বিভাগ বেলেগ বেলেগকৈ থাকে তো জি এম চি এইচৰ আই চি ইউত বা এন আই চি ইউত থকা বাইদেউসকলে যিখিনি অসুবিধা পায় এটাই অসুবিধা হৈছে 3 দিনৰ মূৰে মূৰে তেওঁলোকে নাইট ডিউটি কৰিবলগীয়া হয় আৰু ষ্টাফ তেনেই কম থাকে তাৰ মাজত কেতিয়াবা সৰু এটা কথাও অসন্তুষ্ট হয় পেচেণ্ট পাৰ্টিয়ে সেই কথাখিনি আমি যেতিয়া আলোচনা কৰিবলৈ যাওঁ আমাক কোনোবা এজনে গাইড দিলে ভাল পাওঁ কিন্তু সেই বস্তুটো আমি নাপাওঁ ঠেলাঠেলি এটা মনোভাৱেৰে আমি আঁতৰি আহিব লগা হয় যিটো নেকি পেচেণ্ট পাৰ্টিয়ে ডাইৰেক্টলি চিষ্টা বাইদেউ আপোনালোকৰ বিৰুদ্ধে দোষাৰোপ কিছুমান আহে আপোনালোকৰ যে দোষাৰোপ কৰা হয় তেতিয়া সেই সমস্যাবিলাকৰ আপোনালোকে কেতিয়াবা সুদুত্তৰ বিচাৰে নে চৰকাৰী পক্ষ বিভাগীয় কৰ্তৃপক্ষক বা আপোনাৰ জ্যেষ্ঠজনক তেতিয়া সেইবিলাক সমস্যা কেনেকৈ সমাধান কৰে আপোনালোকে হয় সেইবিলাক আমি বিচাৰোঁ তেখেতলোকৰ পৰা পাবৰ কাৰণে কিন্তু আমি সেইখিনি পাবলৈ হ'লে আমাক যথেষ্ট ষ্টাফ লাগিব তো আমি যদি এগৰাকী বাইদেউ 30-35জন প্ৰতিবাদ কৰিবলৈ আহিছে কিন্তু প্ৰত্যেকখন স্বাস্থ্য খণ্ডত একেটাই কথা যে স্বাস্থ্যকৰ্মীৰ অভাৱ বা বহুত পোষ্ট এতিয়াও খালী হৈ আছে কিন্তু প্ৰতিবাদ মুখৰ আজি প্ৰায় আপোনালোকৰ 20,000 মান আছে নহয় হয় আছে 20,000ৰো অধিক হ'ব নেকি কণ্টেক্সুৱেল 20,000 নহয় 20,000 মানুহৰ মাজত ইমানবোৰ চিকিৎসালয় আছে তাত আপোনালোকৰ সদায় স্বাস্থ্যকৰ্মীৰ অভাৱটোৱে দেখিবলৈ পোৱা যায় যিবিলাক সমস্যা আপোনালোকে পাই আছে ৰোগীয়ে কি সমস্যা পায় সেয়া দেখুৱাই আহিছোঁ আপোনালোকে যিখিনি সমস্যা পাই আছে তেনেকুৱা এটা উদাহৰণ মোক দিয়কচোন আমি সেইখিনি অসুবিধাই পাইছোঁ যেনেকৈ ধৰক এতিয়া আপুনি মাহত 21 দিনৰ মূৰে মূৰে আমি 7 দিন নাইট ডিউটি কৰোঁ এদিন নাইট ডিউটি কৰিলে টোপনি ক্ষতি কৰিলে 7 দিন টোপনি মাৰিব লাগে য'ত আমি তাত এতিয়া 21 দিনৰ মূৰে মূৰে 7 দিন নাইট ডিউটি কৰোঁ ঘৰৰ কথা আমি বাদেই দিছোঁ আমি যেতিয়া ডিউটিলৈ আহোঁ ডিউটিৰ যিটো আমাৰ পৰিৱেশ সেই পৰিৱেশটোত এই কথাখিনি আহি পৰে তাৰমানে স্বাভাৱিক কথা আচলতে বহুবোৰ সমস্যালৈ তেওঁলোকে আচলতে কাম কৰি গৈছে আৰু স্বাস্থ্যকৰ্মীক বহু ক্ষেত্ৰত আচলতে ৰোগীৰ পৰিয়ালটো স্বাস্থ্যকৰ্মীগৰাকীক সদায় আচলতে ভগৱান আখ্যা দিয়ে যে ভগৱানৰ দৰে তেওঁক ভাবে সেই সময়ত যেতিয়া ৰোগত আচলতে যেতিয়া অসুবিধাত পৰে তেতিয়া তেওঁলোকে আচলতে চিকিৎসক বা নাৰ্ছগৰাকীৰ হাততে নিজকে অৰ্পণ কৰে মুঠতে ভাল কৰি দিয়ক কিন্তু তেওঁৰ মনত বা কি চলি আছে সেই সময়ছোৱাত আপুনি মোক কওকচোন এগৰাকী জ্যেষ্ঠ হিচাপে আপুনি মোক কওকচোন কিমানখিনি সমস্যা পাই আহিছে সেই সমস্যাবিলাকৰ সমাধান সূত্ৰ বিচাৰি ক'ৰ পৰা উত্তৰটো পাবলৈ চেষ্টা কৰিছে বা কেতিয়াবা বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত আপোনালোক আগবাঢ়ি গৈছিল নে এই প্ৰতিবাদ মুখৰ হোৱাৰ আগতে হয় গৈছিলোঁ আমি বহুতবাৰে গৈছিলোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে আমি যেতিয়াই তেওঁৰ ওচৰলৈ যাওঁ যেতিয়া মইতো বহুতবাৰে সীমা নাইকিয়াকৈ গৈছোঁ তেতিয়া তেওঁ এটা কথা কয় তহঁতক কি লাগে ৰেগুলাৰ লাগে নে দৰমহা বঢ়াই দিব লাগে তেতিয়া আমি কওঁ ছাৰ আমিতো এতিয়া ৰেগুলাৰ এপ্লাই কৰিবলৈ বয়স নাই আমি মূৰত কেঁচা ৰং সানি ক'লা কৰিছোঁ কিন্তু আমাৰ আচলতে প্ৰকৃততে ক'বলৈ গ'লে আমাৰ চুগুলি পকা আমাক বয়স লুকুৱাব পৰা নাই আমি বয়স লুকুৱাব নোৱাৰি আমি তেখেতৰ ওচৰলৈ কেনেকৈ ৰেগুলাৰ বিচাৰি যাওঁ আমি কওঁ আমি চলিব পৰা জোখত আমাক এটা মাননি দিয়ক আমাৰ মাননিটো বৃদ্ধি কৰক আমাক ইকুৱেল পে ফৰ ইকুৱেল ৱৰ্ক দিয়ক কিন্তু তেখেতে আমাক সদায় দিম শব্দটোৱে ক'লে নিদিওঁ বুলিতো কোৱা নাই দিমেই কৈছে কিন্তু আজিলৈকে তেখেতে দিয়া নাই আমাৰ NRSMৰ জন্মদাতা হৈছে তেখেত আমাৰ পিতৃয়ে যদি সন্তানৰ ফালে নাচায় কালে চাব এজন পিতৃয়ে যদি সন্তানক ইমান অৱহেলা কৰে তেন্তে সেই সন্তানটোৱে কেনেকুৱা মানসিকতাত ভুগিব আমি প্ৰায় 5,000-6,000 তলত আমাৰ কোনো এটা চাব চেণ্টাৰতে মানে জনসংখ্যা নাই ইমান জনসংখ্যাত এগৰাকী আমি নাৰ্ছে কাম কৰি আছোঁ আমি যেতিয়া MMR IMR আমাৰ আমি অহাৰ আগত NRSM জন্ম হোৱাৰ আগত আমাৰ স্বাস্থ্যখণ্ডটো পয়া লগা ৰূপ আছিলে এতিয়া সেই পয়া লগা ৰূপ আমাৰ এতিয়া ওপৰ ফালৰ পৰা 2 নম্বৰলৈ আহিবলৈ সক্ষম হৈছে কাৰ জত হৈছে NRSMৰ জত হৈছে সেই NRSMক এনেকৈ তেখেতে পিতৃয়ে যদি সন্তানৰ ফালে এনেকৈ মাহিয়াই চকুৱে যায় আমি প্ৰতিবাদ কৰিবলৈ বাধ্য হ'মেই আৰু প্ৰতিবাদ এইকাৰণে প্ৰতিগৰাকী চৰকাৰী কৰ্মচাৰী আজি প্ৰতিবাদ মুখৰ কাৰণ চৰকাৰে ইমানবোৰ আঁচনি ঘোষণা কৰিছে আৰু সেই আঁচনিসমূহক লৈ একাংশ লোক সঁচাই উৎফুল্লিত উৎসাহিত তেওঁলোকে কেৱল মাত্ৰ ভোটৰ দিনটোৰ কাৰণে অপেক্ষা কৰিছে কিন্তু এইসকল লোকৰ আজি অৱস্থা চাওক অকণমান বুজিবলৈ চেষ্টা কৰক তেওঁলোকে কি ক'বলৈ বিচাৰিছে আচলতে আপুনি মোক কওকচোন চৰকাৰে নিতু আঁচনি ঘোষণা কৰিছে সেই আঁচনিসমূহত আপোনালোকৰ নাম ক'তো অন্তৰ্ভুক্ত হোৱা নাই নে নাই বাইদেউ সেইটো ক'বলৈ গ'লে লাজ লাগে দুখ লাগে এইকাৰণে দুখ লাগে আমাৰ সন্মুখতে আমাতকৈ বহুত বেছি পইচা পোৱা বাইদেউহঁতে যিখিনি কাম কৰিছে আমি তাৰ আধাও কৰিব নাই কালি মোৰ ছোৱালীজনীয়ে যেতিয়া বিচাৰিছে মা টিউশ্যনৰ ফিজ দে মই টিউশ্যনৰ ফিজ দিবলৈ মোৰ তাত পইচা নাই এনেকুৱা আমাৰ অৱস্থা আমি মাহৰ মূৰত দৰমহাকেইটা পাবলৈ সক্ষম হোৱা নাই কিয় হৈছে এই কাণ্ডটো আমাৰ পিতৃয়ে আমাক দিয়া নাই আমি পিতৃয়ে নিদিলে সন্তানে ক'ত পায় কওকচোন এনেকুৱা দিনতো আমি এনেকেই কষ্ট কৰি দিন কটাইছোঁ আমি জন্ম হোৱাৰ পৰাই MMR IMR একেবাৰে নাইকিয়া বুলি ক'লেও বহাই কোৱা নহয় আমাৰ MMR IMR নাইকিয়া হৈ গ'ল আমি যেতিয়া যাওঁ ডিউটিলৈ ওলাই যাওঁ আমি দোকানখনৰ মুখত যেতিয়া পাওঁ দোকানীজনে বাইদেউ কি লাগিব ইমান হাঁহি মুখে সোধে ভাল লাগি যায় কিন্তু সেই বস্তুটো দেখিলে আমিও আমাৰ ল'ৰা ছোৱালী আনিবলৈ মন যায় নোৱাৰোঁ আমি আনিব নোৱাৰোঁ এইকাৰণেনো আমাৰ পইচা কেইটামান সেইকেইটা পইচা যদি আমি বস্তু কিনি পেলাওঁ আমি কাইলৈ ঘৰখন কেনেকৈ চলাম সেই গতিকে আমি নোৱাৰোঁ লোকৰ ল'ৰা ছোৱালীক লোকৰ কেঁচুৱাটোক আমি 6 মাহলৈ মাকৰ গাখীৰ খুৱাবলৈ কওঁ কিন্তু আমি 6 মাহলৈ গৈ ডিউটি কৰোঁ
তেনেস্থলত আমি আমাৰ সন্তানক কি শিক্ষা দিছোঁ আৰু আমি লোকৰ সন্তানৰ উন্নতি চিন্তা কৰিছোঁ। তথাপিতো আমাৰ মাননীটো বৃদ্ধি হোৱা নাই। আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ পিতৃক এটাই কাটৰে অনুৰোধ কৰিছোঁ, আজি আপোনালোকৰ মঞ্চৰ পৰাই মই বিনম্ৰ অনুৰোধ কৰিছোঁ যে আমাক বাপেকে সন্তানৰ মুখলৈ যে আমাৰ মাননী বৃদ্ধি কৰক, নতুবা আমি মানে মৃত্যুৱে আমাৰ শ্ৰেষ্ঠ। আৰু তেখেতে সিদিনাখন ঘোষণা কৰিলে যে সকলো NRSM কৰ্মীয়ে এপইণ্টমেণ্টৰ যেতিয়া তাৰমানে এডভাৰটাইজ দিব, নতুন নিযুক্তিৰ এডভাৰটাইজ দিয়াৰ লগে লগে তেওঁলোকে চবেই এপ্লাই কৰিব পাৰিব। আৰে বয়সেই নাই, এতিয়া 55 বছৰ বয়স, এতিয়া এপ্লাই কৰিব পাৰিম নেকি? কেইদিন পাম? আৰু যেতিয়া এপ্লাই কৰিব পাৰোঁ আৰু তাত দিব জখাই আমাৰ ধন নাই, সেইটোকে আমি নোৱাৰোঁ, আমাক নালাগে। ধন খুজিছে নেকি কোনোবাই আপোনাক? আমিতো বহুত বছৰ এপ্লাই কৰিছিলোঁ, আমি ধন দিব নোৱাৰাৰ কাৰণে নাপালোঁ। খোলা অন্তৰে কৈছোঁ, মই নিজে বহুত বছৰ ধন দিব নোৱাৰাৰ কাৰণে আমি এপইণ্টমেণ্ট নাপালোঁ, নাপাই বুঢ়ী হ'লোঁ। এতিয়া বুঢ়ীজনীক কোনে দিব? সেই গতিকে মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক এই মঞ্চৰ পৰাই বিনম্ৰ অনুৰোধ জনাইছোঁ, আমাৰ মাননী বৃদ্ধি কৰক, নতুবা আমাক একেলগে একে সময়তে সকলোকে জাহ যাবলৈ তেওঁ এটা ব্যৱস্থা কৰি দিয়ক, নতুবা আমি জীয়াই থকাৰ কোনো উপায় নাই। আজি আমি বাকী খোৱা দোকানৰ মুখাগেদি একেদিন যাব পৰা নাই, কেনেকৈ যাম? আমাৰ পইচা নাই, আমাক দৰমহাই দিয়া নাই, আমি কেনেকৈ দিওঁগৈ? আৰু সেই দিব নোৱাৰা জহত আমি দোকানখনৰ পাঁচ হাতৰ ৰাস্তাতেদি অহা যোৱা কৰিবলৈ বাধ্য হৈছোঁ। এই আমাৰ অৱস্থা। এই অৱস্থা আপুনি স্বাস্থ্যকৰ্মী এখেতসকল চিকিৎসক, স্বাস্থ্যকৰ্মী আৰু এখেতসকলৰ ওপৰত আপোনাৰ মোৰ জীৱন উৎসৰ্গিত আচলতে। যেতিয়া ৰোগ এটা হয়, যেতিয়া আমি আচলতে নিজক নিজে চম্ভালিব নোৱাৰোঁ, তেতিয়া তেওঁলোকৰ ওচৰত দৌৰি যাওঁ, তেওঁলোক ভগৱান সদৃশ হৈ পৰে আমাৰ কাৰণে। আৰু আজি সেই ভগৱানেই প্ৰতিবাদমুখৰ হৈছে। মই তেওঁলোকৰ পক্ষ লোৱা নাই, জানিবলৈ চেষ্টা কৰি তেওঁলোকৰ আচলতে কি বিষয়ক লৈ প্ৰতিবাদ কৰিবলগীয়া হৈছে। যোৱা 20টা বছৰ তেওঁলোকৰ চাকৰিয়ে নিয়মীয়াকৰণ নহ'লে, এতিয়া তেওঁলোকৰ মাননি লাগে, পেঞ্চনটো বহুত দূৰৰে কথা। কিনো প্ৰশ্ন কৰিম আচলতে, আজি ইমান দিনে আপোনালোকে প্ৰতিবাদ কৰিছে, কিন্তু এতিয়া নিৰ্বাচনৰ সময়ত বহুতে অভিযোগো আনিছে, বিশেষকৈ চৰকাৰী পক্ষই অভিযোগ আনিছে যে স্বাস্থ্যকৰ্মীসকলে আমাক এক প্ৰকাৰ ব্লেকমেইলিং কৰাৰ ব্যৱস্থা কৰিছে, যি কাৰণে তেওঁলোক প্ৰতিবাদমুখৰ হৈছে। কিমান দূৰ সঁচা? পোনপ্ৰথমে মই DY 365ক ধন্যবাদ জনাইছোঁ, এনেকুৱা এখন মঞ্চ দিছে আমাক, আমাৰ মনৰ যিখিনি দুখ আছে প্ৰকাশ কৰিবৰ কাৰণে। এই ক্ষেত্ৰত মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাব ওলাইছোঁ যে আমাক সমকামৰ দৰমহাখিনি দিয়ক, আৰু যিখিনি আমাক দিবলগীয়া বস্তু আছে আগৰ পৰাই, যিখিনি আমাৰ প্ৰাপ্য, আমি যিখিনি অধিকাৰ আমাৰ যিখিনি পাবলগীয়া আছে, তেওঁক আমি গোটেইখিনি জনাইছোঁ। তেওঁ অলৰেডি আমাক চবখিনি দিম বুলি কৈ থৈ দিছিলে, কিন্তু এতিয়া সেইখিনি ইমপ্লিমেণ্ট কৰিব লাগে। কাৰণ এতিয়া 2026 চনৰ পৰা 8 পে কমিশ্যন আৰম্ভ হ'ব। 8 পে কমিশ্যন যেতিয়া আৰম্ভ হ'ব, আমাৰ য'ত পে কমিশ্যনে নাই। গতিকে মই মুখ্যমন্ত্ৰী মহোদয়ক কাতৰভাৱে অনুৰোধ জনাইছোঁ, তেওঁ যাতে আমাক সুদৃষ্টি দিয়ে। স্বাস্থ্যখণ্ড আজি স্থবিৰ। প্ৰতিবাদ চৌদিশে কেৱল প্ৰতিবাদ। তেওঁলোকে আচলতে নিজৰ কৰ্মক্ষেত্ৰৰ প্ৰতিবাদমুখৰ হৈছে ন্যায্য প্ৰাপ্তিৰ বাবে। মহিলাসকলৰ ওচৰলৈ আহিছোঁ, তেওঁলোকে ইতিমধ্যে কৈছে বহুখিনি কথা, কাৰণ মহিলাসকলৰ যথেষ্ট সমস্যা হয়। পুৰুষসকলৰ সমান্তৰালকৈ তেওঁলোকে আচলতে পাহাৰ, ভৈয়াম, পানী, বোকা নেওচি আচলতে ৰোগীৰ কাষলৈ যাবলগীয়া হয় বা ৰাইজৰ কাষলৈ যাবলগীয়া হয়। আপুনি মোক কওকচোন, আপুনি জীৱনত পোৱা সমস্যাবোৰ বা কোনকেইটা কথাৰ কাৰণে আজি প্ৰতিবাদমুখৰ হৈছে, কোনকেইটা সমস্যাৰ সমাধান মূলত লাগে বুলি ভাবে? আমাৰ ইতিমধ্যে তীৰ্থবৃন্দই ক'লে আমি কিমানখিনি কাম কৰি আহিছোঁ, কেতিয়াৰ পৰা কৰি আহিছোঁ, এতিয়া আমি সেইখিনি মই ৰিপিট নকৰোঁ। কিন্তু আমি পাহাৰে পৰ্বতে, নদী, ট্ৰেক্টৰত উঠি, গৰু গাড়ীত উঠি, ম'হৰ গাড়ীত উঠি আমি যেতিয়া বহু দূৰলৈ ডিউটিলৈ যাওঁ, তেতিয়া আমি আচলতে এগৰাকী স্বাস্থ্যকৰ্মী হৈ নাযাওঁ। আমি সেই যিবিলাক সন্তানক, যিবিলাক মাতৃক আমি শুশ্ৰূষা কৰিবলৈ যাওঁ, তেওঁলোকৰ ভগ্নী, তেওঁলোকৰ মা হিচাপে আমি স্বাস্থ্যকৰ্মী হিচাপে নাযায়, তেওঁলোকৰ মা হিচাপে গুচি যাওঁ। কিন্তু সেইখিনি কৰিব যাওঁতে আমিতো নিজেও চলিব লাগিব। আমাক সেই সুবিধাখিনি চৰকাৰে নিশ্চয় দিব লাগিছিল। ইতিমধ্যে আমি যিমানখিনি সুবিধা পাব লাগিছিল সেইখিনি পোৱা নাই। সেইখিনি সুবিধাৰ ভিতৰত আছিল আমাৰ সম অধিকাৰ, ইকুৱেল ৱৰ্ক ইকুৱেল পে'। আমি 2006 চন, আচলতে 2006 বুলি ক'লে ভুল হ'ব, মই 1998ৰ পৰা RCS প্ৰজেক্টত কাম কৰিছিলোঁ। তাৰ পৰা সেইটো কনভাৰ্ট হৈ NRHM হ'ল, NRHMৰ পৰা NHM হ'ল। এতিয়ালৈকে চৰকাৰে আমাক কিবা এটা দিম বুলি কৈছিল, আৰু সেই দিম বুলি কোৱাটোকে আমি আশা পালি এতিয়ালৈকে কাম কৰি থাকিলোঁ। আৰু কাম কৰি থাকি আমি অৱশ্যে কাম কৰি ভাগৰা নাই, কিন্তু আমি নোপোৱাৰ বেদনাত ভাগৰি গৈছোঁ। স্বাস্থ্যখণ্ডৰ ভৱিষ্যনিধিৰ বাবে, স্বাস্থ্যকৰ্মীসকল ভৱিষ্যনিধিৰ বাবে বিভিন্ন সময়ত বিভিন্ন আঁচনি যুগুত কৰা হয়, বিভিন্ন আঁচনি ঘোষণা হয়। আমাৰ সেইবিলাক বাতৰি আকাৰে আমি সম্প্ৰচাৰ কৰোঁ, পঢ়োঁ, সেইখিনি সিমানতে ৰৈ যায় নেকি সঁচাকৈ? হয়, আমি স্বাস্থ্যকৰ্মী হিচাপে আজি ক'বলৈ গ'লে আমি কোনো আঁচনিত অন্তৰ্ভুক্ত নহয়। আজি আয়ুষ্মান কাৰ্ড আমি নিজ হাতে বিলাই আছোঁ মানুহক, কিন্তু আমাৰ স্বাস্থ্যৰ চিকিৎসাৰ বাবে কিন্তু আমাৰ আয়ুষ্মান কাৰ্ড নাই। আপোনালোকে মানে কেছলেছ সুবিধা নাপায় একো? নাই, কেছলেছ নাই। এতিয়া আমাক এটা 5 লাখ টকাৰ এটা সুবিধা দিব বুলি কৈছে, কিন্তু সেইটো কেছলেছ নহয়। কিন্তু আমি বেমাৰত পৰিলে আমি পইচা খৰচ কৰি আগতে চিকিৎসা কৰিম, তাৰপিছত আমাক চৰকাৰে পইচা দিব, কিন্তু সেই পইচাখিনি আমি পাম ক'ত? গতিকে চৰকাৰে আমাক কেছলেছ সুবিধা দিব লাগে, আৰু আমাৰ ইকুৱেল ৱৰ্ক ইকুৱেল পে'টো দিব লাগে। আমি ইমান কম এই মুদ্ৰাস্ফীতিৰ সময়ত আমাৰ NHMৰ যিখিনি কৰ্মচাৰী আছে সেইখিনিয়ে কিন্তু এতিয়া বজাৰত বস্তু কিনি খাব পৰা অৱস্থাত নাই। আজি মোৰ নিজৰ বা আমাৰ
পৰিয়ালৰ যদি কিবা এটা অসুখ হৈ থাকে তেতিয়াহ'লে আমি চিকিৎসালয়ত নিবলৈ আমাৰ সামৰ্থ্য নাই, কাৰণ আজি এটা এক্সৰে আল্ট্ৰাচাউণ্ড কৰিব লাগে, যদিও চৰকাৰে ঘোষণা কৰিছে কিছুমান ফ্ৰী আছে, কিন্তু সেইখিনি হিতাধিকাৰীহে পায় যিখিনিৰ আয়ুষ্মান কাৰ্ড আছে বা তেনেকুৱা আঁচনিৰ অন্তৰ্ভুক্ত হয়, কিন্তু আমিতো তেনেকুৱা আঁচনিৰ অন্তৰ্ভুক্ত নহয়, গতিকে আমাৰ ৰেচন কাৰ্ডো নাই। ৰেচন কাৰ্ডখন দেখালে আমাক সেইখিনি সুবিধা পাওঁ, কিন্তু আমি ৰেচন কাৰ্ড নাই যিহেতু আমাৰ পৰিয়ালৰ কোনো চিকিৎসাৰ সুবিধা নাই। গতিকে চৰকাৰৰ ওচৰত আমাৰ অনুৰোধ থাকিল অতি সোনকালে আমাৰ এই স্বাস্থ্যৰ যিটো আঁচনি সেই আঁচনি অন্তৰ্ভুক্ত কৰিব লাগে আৰু কেছলেছ যিটো ব্যৱস্থা আছে সেইটো কৰিব লাগে। আমাৰ নিজৰ পৰিয়ালটোৰ লগতে আমি নিজে বাচি থাকিলেহে আমি আনক চিকিৎসা কৰিব পাৰিম, বা আমাৰ ওচৰ চুবুৰীয়া যিখিনি সন্তান আছে সেইখিনিক আমি চাব পাৰিম, মাতৃখিনিক চাব পাৰিম, নিজৰ দেহা ভালে থাকিলে আনকো স্বাস্থ্যৰ যত্ন ল'ব পাৰিম। আচলতে স্বাস্থ্যখণ্ডৰ ঢাক ঢোল বজোৱা স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপটো আমি বহুবাৰ দেখিছোঁ, বিভিন্ন ক্ষেত্ৰত বিভিন্ন চিকিৎসালয়ত হৈ থকা ভিতৰখনৰ অৱস্থা আমি বহুবাৰ দেখুৱাইছোঁ, কিন্তু স্বাস্থ্যকৰ্মীসকলৰ জীৱনটোৰ ফোপোলা স্বৰূপটো ভালদৰে চাওকচোন তেওঁলোকে কি ক'ব বিচাৰিছে। মই অকণমান এইফালে আহিব বিচাৰিছোঁ, হয় কওকচোন। মই এটা টেকনিচিয়ান হয়, লেবৰেটৰী টেকনিচিয়ান। আজিকালি আপোনালোকে জানেই যে ক'ভিডৰ সময়ত, মই বেছি দূৰলৈকে নাযাওঁ, ক'ভিডৰ সময়লৈকে যেতিয়া আহোঁ তেতিয়া মানে যেতিয়া আমি পেচেণ্টৰ যেতিয়া মানুহজনৰ ক'ভিড হৈছে না নাই সেইটো আমি পৰীক্ষাৰ কাৰণে আমি নিজে আগবাঢ়ি যাওঁ, তাৰ পৰা চব কালেকশ্যনটো কৰোঁ, মানে মৃত্যুমুখটো সন্মুখত দি আমি তাৰ পৰা চবটো আমি কালেকশ্যন কৰোঁ। যি কি নহওক কৰি থাকোঁতে মই মোৰ জীৱনৰ কথা কৈ আছোঁ, প্লাছ মই যিটো পাইছোঁ সেইটোৱেই কৈ আছোঁ। 7 দিন ডিউটি কৰাৰ পিছত মোৰ তেতিয়া ছোৱালী 7 দিন চিভিল হস্পিটেলত জন্ম লয়, গোৱালপাৰা চিভিল হস্পিটেলত। 7 দিন যোৱাৰ পিছত মোক আকৌ ডিউটি দিলে ক'ভিডত। মই ক'ভিডত ডিউটি কৰি থকা অৱস্থাত মই 40 দিন মোৰ ছোৱালীক চাব পৰা নাই। যি কি নহওক গভৰ্ণমেণ্টে যিটো মানে এটা পেণ্ডেমিক আহিছিল সেইটো ৰোধ কৰাৰ কাৰণে আমি এতিয়া যদি কোনোবা পেণ্ডেমিক যদি আহে আমি ৰোধ কৰিবৰ কাৰণে আগবাঢ়ি যাম। আজি চাওক আপোনালোকে গমে পায় মেলেৰিয়া আজিকালি অসমত আছে নেকি? মেলেৰিয়া নাই। আজি কেইদিনমান আগত ভাৰত চৰকাৰে কৈছিল টিবি মুক্ত ভাৰত, সেইটোৰ কাৰণে আজিলৈকেও আমি যুঁজি আছোঁ যে টিবি মুক্ত ভাৰত চৰকাৰে বিচাৰিছে সেইটো আমি কৰিম, আৰু সেইটো কৰাৰ কাৰণে আমি যিখিনি প্ৰচেষ্টা লাগে আমি কৰি আছোঁ। আজি চাওক যিমান আজি এজন পেথলজিষ্টে 20টা বা 22টা শ্লাইড চাব পাৰে, এনেকুৱা হৈ আছে আমি 50ৰ পৰা 60টা 100টা শ্লাইড আমি টিভি শ্লাইড চাব লগা হয়, এটা শ্লাইডত পাৰ ফিল্মত 100টা চাব লগা হয়। তেনেহ'লে আমাৰ এনেকুৱা হৈ আছে মানে চকু দি আমি নেদেখা হৈ আছোঁ। মই এই হিচাপত চৰকাৰক অনুৰোধ কৰি আছোঁ যে আপুনি আমাৰ পিতৃস্বৰূপ, আপুনি যিমান পাৰে আপোনাৰ কোনো ফালেদি অভাৱ নাই, আপুনি যিমান পাৰে আমাৰ এই NHM কৰ্মীসকলক কিবা এটা দিব বুলি আমি আশাবাদী। কিবা এটা দিব বুলি আশাবাদী। যোৱা 20টা বছৰে আপোনালোকে 2006 চনৰ পৰা কথাখিনি যিহেতু কৈছে, যোৱা 20টা বছৰে বহু এনেকুৱা সময় আহিল, বহু এনেকুৱা ঘটনাও পৰিঘটনা গ'ল, কিন্তু নিৰ্বাচনৰ আগৰ সময়খিনিকে বাছনি কৰি ল'লে আপোনালোকে। সেইটো কিন্তু আপোনালোকৰ বিৰুদ্ধে অভিযোগ যে নিৰ্বাচনৰ সময়খিনিকে বাছনি কৰি ল'লে এই সময়ছোৱাত যিহেতু আপোনালোকক অধিক প্ৰয়োজন হৈছিল। চাওক তেনেকুৱা কোনো কথা নাই। একচুৱেলি আমাৰ নিৰ্বাচনৰ কাৰণেহে যে আমি আন্দোলন কৰিছোঁ বা আমি তেনেকুৱা কোনো ধৰণৰ ব্লেকমেইলিং কৰিবৰ কাৰণে আলোচনা কৰিছোঁ তেনেকুৱা কোনো আমাৰ নিৰ্দিষ্ট সময় নাই। একচুৱেলি আমি আচলতে আমাক অক্টোবৰ মাহলৈকে আমাক অকণমান ৰ'ব দিছিলে, আমি সেইখিনি অকণমান মানে গ্ৰীণ ছিগনেল পোৱা যেন হৈছিলে যে অক্টোবৰ মাহলৈকে ৰখক, আপোনালোকৰ কাৰণে কিবা এটা ভাল খবৰ আহি আছে। সেইকাৰণে আমি একচুৱেলি এইখিনি সময়ৰ কাৰণে ৰ'বলগীয়া হৈছিলে। কিন্তু অক্টোবৰ মাহতো যেতিয়া আমি কোনো ধৰণৰ সুফল নাপালোঁ বা আমাৰ কোনো ভাল খবৰ নাহিলে তেতিয়াহে আমি একচুৱেলি এই এগিটেশ্যন বা আমাৰ যিটো সচল যাত্ৰা কৰিবলগীয়া হৈছিলে সেইটোৰ কাৰণে আমি আগবাঢ়িবলগীয়া হ'ল। কাৰণ সময় আমি নিৰ্বাচনৰ সময় নে কি সময় আমি এইটো আচলতে চোৱা নাছিলোঁ। তেওঁ কৈছে নিৰ্বাচনৰ সময়, কিন্তু আমি নিৰ্বাচনৰ লগত আমাৰ ইয়াৰ আন্দোলনৰ কোনো ধৰণৰ জড়িত নহয়, সম্পৰ্ক নহয়। কিন্তু মুখ্যমন্ত্ৰীয়ে কৈছে যে আন্দোলনমুখী যিকোনো ব্যক্তিৰ সৈতে কোনো আলোচনা নহয়, যি ব্যৱস্থা গ্ৰহণ কৰিছে আপোনালোকে আন্দোলনলৈ আহি সেই ব্যৱস্থা আপোনালোকে নিজে নিজে গ্ৰহণ কৰে, আপোনালোকৰ ক্ষেত্ৰত কোনো সিদ্ধান্ত লোৱা নহ'ব। যদিহে সঁচাকৈ চৰকাৰী পক্ষই এনেকৈ আপোনালোকক এৰি দিয়ে তেতিয়া কি কৰিব আপোনালোকে? চাওক এতিয়া আমাৰ কৰিবলগীয়া কি আছে? আমি আন্দোলন কৰিছিলোঁ তেখেতক আমি কাণ চুৱাবৰ কাৰণে একচুৱেলি, কাৰণ আমি ইমান দিনৰ পৰা বহু দিনৰ পৰা তেওঁৰ লগত আলোচনা কৰিবৰ কাৰণে বহুত ধৰণে চেষ্টা চলাই আছিলোঁ। বিধায়কৰ জৰিয়তে হওক বা মন্ত্ৰী আমোলাৰ জৰিয়তে হওক বহুত চেষ্টা কৰিছিলোঁ, কিন্তু আমি সুফল পোৱা নাছিলোঁ। তেওঁ আমাৰ লগত এতিয়া বুলি নহয়, আন্দোলন কৰা বুলি নহয়, আগৰ পৰাও তেওঁ আমাৰ লগত কথা পতা নাছিলে, যাৰ কাৰণত আমি আন্দোলন কৰিবলগীয়া বাধ্য হৈছিলোঁ জাষ্ট তেখেতক কাণ চুৱাবৰ কাৰণে যে আমি চাওক আমি কিমান তাৰণত আছোঁ। আজি আমি অত বছৰ চাকৰি কৰি আজি 15-20 বছৰ চাকৰি কৰি আমাৰ হাতত কি আছে আজি? জাষ্ট আপোনাৰ আমি কাণ চুৱাবৰ কাৰণেহে আন্দোলনটো কৰিবলগীয়া হৈছিলে। তেখেতৰ আমি বিৰুদ্ধাচৰণ কৰা নাই বা তেখেতৰ আমাৰ চাওক আমাৰ কোনো ধৰণৰ বিৰুদ্ধাচৰণ নাই। চৰকাৰে হওক বা আমি মুখ্যমন্ত্ৰী হওক তেখেতৰ আমি কোনো ধৰণে বিৰুদ্ধাচৰণ নকৰোঁ। তেখেতে যিখিনি ভাল কাম কৰি আছে আমি সদায় তেখেতক ভাল পাওঁ, আমি তেখেতক ফ'ল' কৰোঁ। কিন্তু তেনেকুৱা নহয়। চাওক এতিয়া আমি কি কৰিম? আমি কাক জনাম? আমাৰ জনোৱাৰ উপায় নাই। আমি চাওক মুখ্যমন্ত্ৰীকো ক'বৰ কাৰণে আমি কিমান ধৰণৰ চেষ্টা চলাই আছোঁ, কিন্তু উপায়হীন হৈছোঁ আমি আজি উপায়হীন। কিন্তু আমি কি ক'ম এতিয়া? আমি আৰু আন্দোলন কৰিম বুলিও ক'ব নোৱাৰোঁ। আমি আন্দোলন কৰাৰ মাধ্যমটো হৈছিল আমি তেখেতৰ কাণ চুৱাব লাগে, তেখেতে আমাক চাওক আমি কি পাই আছোঁ বা কি পোৱা নাই সেইখিনি চাবৰ কাৰণেই আন্দোলন। গতিকে আমি তেখেতৰ বিৰুদ্ধাচৰণ কৰি আন্দোলন যিহেতু ওলোৱা নাই, গতিকে আমি পিছলৈ কি কৰিম সেইটো আমি আজিও নিজেও ক'ব নোৱাৰোঁ। মানে পিছলৈ কি হ'বগৈ সেইটো আমি ক'ব, আপুনি কিবা ক'ব খুজিছে কওকচোন। মই
আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় এটা অনুৰোধ জনাব বিচাৰিছোঁ তেওঁক আমি আলোচনাৰ কাৰণে বা আমাৰ দাবীবোৰ মানিবৰ কাৰণে আমি যোৱা 3-4 বছৰ ধৰি কি অনুৰোধ জনাই আছিলোঁ বহুতবাৰ মেমৰেণ্ডাম দিছোঁ বহুত ঠাইত তেওঁক আমি মেমৰেণ্ডাম দিছিলোঁ দিয়াৰ বিনিময়ত তেওঁ আমাক আশা দিছিলে যে অক্টোবৰ মাহত আপোনালোকৰ এটা ভাল খবৰ ওলাব সেই অপেক্ষাৰত হৈ পেলাই আমি ৰখি থাকিলোঁ এতিয়া তেওঁ যে কৈছে আমি আন্দোলনমুখী হৈছোঁ আৰু তেওঁক পাতি দিয়া আমি হেল্থ কেম্পবোৰ কৰা নাই আমি হেল্থ কেম্পবোৰ কৰিছিলোঁ 109টা হেল্থ কেম্প আমি কৰিছিলোঁ তেখেতক বেয়া পাই নহয় আমাৰ অসুবিধা হয় আমাৰ জীয়াই থকাৰ অধিকাৰ বিচাৰি আমাৰ প্ৰাপ্যৰ অধিকাৰ বিচাৰি আমি 6টা কেম্প আমি বন্ধ কৰিছিলোঁ তেওঁৰ এগেইনষ্টত আমি যোৱা নাছিলোঁ তেওঁৰ এগেইনষ্টত যোৱা নাছিলোঁ তেওঁক আমি অনুৰোধ জনাইছোঁ এতিয়া তেওঁ যেনে আমাৰ দাবীবোৰ মানি লয় আমাক যেনে জীয়াই থকাৰ এটা অধিকাৰ দিয়ে সেই বিষয়ে আমি কি কৰিছোঁ এটা অনুৰোধ জনাইছোঁ তেওঁৰ কৰ্মযোগী মুখ্যমন্ত্ৰী হিচাপে আমি তেওঁলোক কাটক অনুৰোধ জনাইছোঁ তেওঁক আমি কেতিয়াও আন্দোলন কৰি তেওঁক আমি কি কৰা নাই ব্লেকমেইল কৰা নাই ব্লেকমেইল কৰা নাই ব্লেকমেইল কৰিব বিচৰা নাই আমাৰ কৰ্মযোগী মানুহ আমি সদায় তেওঁৰ সন্তান হিচাপে জীয়াই আছোঁ গতিকে আমাকো জীয়াই থাকিবৰ কাৰণে অধিকাৰ দিয়ক স্বাস্থ্যকৰ্মীসকলৰ ওপৰত কিছু এনে গুৰুত্ব থাকে আমি উল্লেখ কৰিছোঁ আচলতে তেওঁলোকে নিজৰ জীৱনটোকো তুচ্ছ জ্ঞান কৰি আচলতে জনহিতাৰ্থে নিজৰ জীৱনটো তেওঁলোকৰ উৎসৰ্গিত কিন্তু তাৰপিছতো তেওঁলোক আজি প্ৰতিবাদমুখৰ দৰাচলতে শেহতীয়াকৈ 26ৰ নিৰ্বাচনৰ কাৰণে সকলো পক্ষ সাজু আমি ইতিমধ্যে উল্লেখ কৰিছোঁ আৰু এনে কিছু জনহিতৈষী আচলতে আঁচনি মুখ্যমন্ত্ৰীজনে ঘোষণা কৰিছে যিবিলাক আঁচনিক লৈ একাংশ লোক উৎফুল্লিত কিন্তু এইসকল লোকৰ অভিযোগ যে খেনুক দেখি ৰন্ধা বঢ়া খেনুক দেখি দুৱাৰ মৰা নীতিত এতিয়া এখন চৰকাৰ অটল যাৰ কাৰণে আজি স্বাস্থ্যকৰ্মীসকলে স্বাস্থ্যখণ্ডৰ প্ৰতিবাদ কৰিব হৈছে বহু ক্ষেত্ৰত স্বাস্থ্যকৰ্মীসকলৰ বিৰুদ্ধে বহুবোৰ অভিযোগ থাকে সেই অভিযোগৰ ক্ষেত্ৰত কিন্তু দেখিবলৈ পোৱা যায় যে চৰকাৰী পক্ষটোৱে কোনো তেনে ব্যৱস্থা গ্ৰহণ নকৰে বা তেওঁলোকৰ বিৰুদ্ধাচৰণ নকৰে কিয় দুই এজনে কোৱাৰ দৰে আচলতে তেওঁলোকৰ সেই কাম কৰা পৰিৱেশটো এতিয়া নাই সেই পৰিৱেশটো চৰকাৰখনে তেওঁলোকক আনি দিব পৰা নাই সেই বাতাবৰণ নাই কাৰণেই আচলতে কৰ্মক্ষেত্ৰত কিছু আশা দুই পক্ষৰে থাকে অৰ্থাৎ ৰোগী আত্মীয় বা কৰ্মচাৰীসকলৰ থাকে কিন্তু আজি তেওঁলোকে কেমেৰাৰ সন্মুখত উল্লেখ কৰিছে কোনকেইটা সমস্যাক লৈ তেওঁলোক যুঁজি আছে অন্ততঃ এবাৰ ভালদৰে শুনক বুজিবলৈ চেষ্টা কৰক একোগৰাকী স্বাস্থ্যকৰ্মীয়ে আনৰ স্বাস্থ্যৰ চিন্তা কৰি নিজৰ মানসিক অৱস্থাটো একেবাৰে ভাঙি পেলাইছে যিসকল ব্যক্তি আচলতে কেমেৰাৰ সন্মুখত আজি তেওঁলোকে সেইকেইটা দাবী লৈয়ে থিয় হৈছে অকণমান শুনিবলৈ চেষ্টা কৰক তেওঁলোকে যিখিনি দাবী তেওঁলোকৰ যে আমি এইখিনি ক্ষেত্ৰত চৰকাৰী স্বাস্থ্যখণ্ডত শিথিলতা আনিবলৈ সক্ষম হ'লোঁ কিমানখিনি তেওঁলোক আগবাঢ়িলে কি কাম কৰিলে সেই বিষয়টো পোহৰাই আনিবলৈ চেষ্টা কৰি